মোদীৰ ৱাকফ সংশোধনী বিধেয়ক 2024ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আমচুৰ কোলা বেজ পৰিধান কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ আৰক্ষী আৰু আমচু কৰ্মীৰ মাজত তীব্ৰ ঠেলাহেঁচা প্ৰতিবাদস্থলীত সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাৰ কৰোনাবাৰীত অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে ৱাকফ সংশোধনী বিধেয়ক 2024ৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৱাকফ সংশোধনী বিধেয়ক 2024ৰ বিল দাহ কৰি সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ হাই ৱাকফ সংশোধনী বিধেয়ক আমি নামানো ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব আদি স্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক আমিনুৰ ৰহমানে ৱাকফ সংশোধনী বিধেয়ক 2024ক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা জুজাক প্ৰত্যাহাৰ নকৰিলে দেশজুৰি তীব্ৰ আন্দোলন হ'ব বুলি হুংকাৰ প্ৰদান কৰে মোদী চৰকাৰে অসমৰ প্ৰতিটো প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰাৰ পাছত ইছলাম ধৰ্মীয় এটা প্ৰতিষ্ঠানে আছিলে যিটো প্ৰতিষ্ঠান ৱাকফ বোৰ্ড আছিলে ৱাকফ বোৰ্ডৰ সম্পত্তিখিনি কোনো চৰকাৰী সম্পত্তি নহয় এটো আল্লাহ ওয়াস্তে দান কৰা আমাৰ পূৰ্বপুৰুষসকলে আল্লাহ ওয়াস্তে দান কৰা সম্পত্তি এই সম্পত্তিখিনিত যেতিয়া সংশোধনী বিলৰ যোগেদি মোদী চৰকাৰে যেতিয়া চকু দিছে তেতিয়া আমি এটা কথা অনুমান কৰিব পাৰিছো যে ভৱিষ্যত দিনত অনা মুছলমান সদস্য বা ডিৰেক্টৰ এই ৱাকফ বোৰ্ডত সোমোৱাই ৱাকফ বোৰ্ডৰ এটা কণ্ডিশ্যন দিছে যে ৱাকফ বোৰ্ডৰ কোনোবা এটা এডোখৰ মাটি কোনোবা যদি আবেদন কৰে যে এইখন ৱাকফ বোৰ্ডৰ হয় নে নহয় যেতিয়ালৈকে তাৰ ৰিজাল্ট নাহিব তেতিয়ালৈকে ৱাকফ বোৰ্ডে এইখন সম্পত্তি ব্যৱহাৰ কৰি থাকিব নোৱাৰিব অৰ্থাৎ সম্পূৰ্ণ ব্যক্তিগত খণ্ডত বিক্ৰীৰ বাবে এই ৱাকফ বোৰ্ড সংশোধনী আইন আনা হৈছে বুলি আমি অনুমান কৰিব পাৰিছো গতিকে ৱাকফ বোৰ্ড এটা ধৰ্মীয় প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানত অনা মুছলমান সদস্য ভৰোৱাৰ কি অৰ্থ থাকিব পাৰে ইয়াত গভীৰ ৰহস্য আছে গতিকে আল্লাহ ওয়াস্তে যিসকল পূৰ্বপুৰুষে মহান মনুষ্যে দান কৰা সম্পত্তিসমূহ যাতে চৰকাৰে ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰিব নোৱাৰে তাৰ প্ৰতিবাদত ৱাকফ বোৰ্ড সংশোধনী আইন 2024ৰ বিৰোধী কৰি আজি আমি গোটেই অসমব্যাপী ইয়াৰ বিৰোধিতা কৰিছো আৰু লখিমপুৰ জিলা আমচুৰ উদ্যোগত আজি আমি এই ঠাইত এই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছো আৰু আমি এটা কথা স্পষ্টভাৱে মোদী চৰকাৰক জনাই দিব বিচাৰিছো যে অতি সোনকালে যদি এই আইন বাতিল কৰা নহয় তেতিয়া গোটেই অসমব্যাপী আমচু কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত ইয়াতকে আৰু ভয়াৱহ আৰু জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম লখিমপুৰৰ পৰা হাবিজুল ইছলাম ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ